বিষয়ক পৰমা পদহে নজানি তথাপিতো নেৰৈ কিবা আকয়ে কুপ্ৰাণী মাৰন্তে ভসন্তে যেন নিগদ কুকুৰ তথাপিও শিষ্ট ভুঞ্জয় তেজি নাযায় দূৰ কাটি বাক আনন্তে নীলাজ যেন চাগ লাঠি পাৰ গাঢ়ে গদ ভিৰ নেৰৈ লাগো সেইমতে দুসময় জানি নিৰন্তৰে তোমাক নভজি কিবা আত্মঘাত কৰে জয় কৃষ্ণ। ইমান সুন্দৰভাৱে উদ্ধৱক কোৱা চলেৰে আজি আমাৰ লোক সমস্তক কৃষ্ণৰ প্ৰভু ভগৱন্তই বুজাই দিছে। হে উদ্ধৱ, যিজনে মোৰ প্ৰতি এনে ভাৱনাই ভক্তি কৰে সেইজনৰ হৃদয়ৰ পৰা মই কোনো কাৰণত আঁতৰি যাব নোৱাৰোঁ আৰু সেইজনে মোৰ দুভাগী চৰণত প্ৰেমভাৱে জৰি লগাই বান্ধি ৰাখে আৰু পৰম শ্ৰদ্ধাৰে যিটো ভজন্ত সৰ্বথা হুইবে ক মুকুট সিটো ইটো কোনো কথা। যিজনে পৰম শ্ৰদ্ধাৰ ভাৱে সকলো সময়তে মোক ভজনা কৰে, মোক চিন্তা কৰে, যে সেইজনে যে মুকুতি লাভ কৰিব ইয়াক তুমি কোনো সংশয় নলবা। সেয়ে কৈছে এই সংসাৰত সি মুক্তি লাভ কৰিবই, এইটো কোনো আচৰিত কথা নহয়। তেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তৰ এই সমস্ত জ্ঞান কথাৰ জনা পিছত উদ্ধৱ মহন্তই প্ৰণাম জনাই কৃষ্ণৰ চৰণত ধৰি দীঘলকৈ এটি উশাহ টানি কপা কপাৰ গদৰ গদৰ বাণীয়ে ক'বলৈ আৰম্ভ কৰিছে। কৈছে, হে প্ৰভু, এই বিষয়ক মহা আপদ বুলি জানিও এই লোক সমস্তই বিষয়ক কিয় এৰি নিদিয়ে? আমিতো জানিছোঁ ন প্ৰভু, বিষয় বিষ বুলি, সেইকাৰণে গোৱা নাছিল বিষয় বিষধ বিষে জৰা জৰ জীৱন নুহিকে থুৰ পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণৰা বিমূৰ। হয়নে বাৰু? তে বিষয়ক বিষ বুলি জানিও আজি লোকসকলে কিয় বিষয়ক এৰিব নিবিচাৰে? তাৰ উদাহৰণ দিলে এটা কুকুৰৰ লগত আমাৰ প্ৰতিজনক উদাহৰণ দিছে। যেনেকৈ এই বিষয়ক বিষ বুলি জানিও আমি বিষয়ক এৰিব বিচৰা নাই, এটাৰ কুকুৰে গৃহস্থৰ দুৱাৰমুখত টাঙন খাই কেং কেং কৰি আঁতৰি গৈ পুনৰ আহি দুৱাৰমুখতে শুই থাকে। হয়নে বাৰু? উদাহৰণ দিলে যেনেকৈ গাধৱীৰ পিছত গাধৱে গৈ লাঠি খায়ো গাধৱী পিছ নেৰা দৰে আমাৰ দুটাৰ লগত গাধৰ লগত তুলনা দিলে, কুকুৰৰ লগত তুলনা দিলে। পথফাকি ইমান সুন্দৰভাৱে কৈছে আকৌ এটা ছাগলীৰ লগত তুলনা দিলে। কাটিব নিয়া ছাগলীটো কাটিবলৈ লৈ গৈছে ধৰি বান্ধি, কিন্তু মুখখনে লপ 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 খাওঁ খাওঁকৈ থাকে। তিনিটাৰ লগত উদাহৰণ দিলে, এটা কুকুৰ, এটা গাধৰ
আৰু এটা ছাগলী পদফাঁকিত কৈছে বিষয় পৰম আপদ হেন জানি তথাপিতো নেয় কিবা আকৌ একো প্ৰাণী মাৰন্তে ভচন্তে যেন নিগদ কুকুৰ তথাপি উচিষ্ট ভুঞ্জয় তেজি নাযায় দূৰ কাটিবাক আনন্তে নীলাজ যেন সাগৰ লাঠি পাৱে গাধবি নেৰয় লাগৰ চাওকচোন ইমান বেয়াকৈ আমাক কৈছে কিয় কৈছে আমি বেয়া কৰি আছোঁ বিষয়ত লাগি আছোঁ যদি আমি বিষয় এৰিব পাৰিছোঁ তেতিয়াহ'লে এইকেইটা বাক্য আমাৰ গাত কেতিয়াও লাগিব নোৱাৰে আৰু আমাক কোৱা নাই যে এই বিষয়কো বিষ বুলি জানি কুকুৰৰ দৰে গাধৰ দৰে ছাগলীৰ দৰে লোকসকলে কিহৰ কৰ্ম কৰিছে হে প্ৰভু আজি এই সমস্তৰ কথা অৰ্থাৎ সমস্তৰ মোৰ মনসংশয় তোমাৰ ব্যতিৰেকে অইনে দূৰ কৰিব নোৱাৰে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে প্ৰভুজন মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ আছে আছে এলো এনেহে নামটোহে আছে তো হে কৃষ্ণ করুণা সিন্ধু দীন বন্ধু জগৎপতি গোপেশ্বর গোপিকা কান্ত রাধা কান্ত নমস্তুতে 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 মাধৱে বুলন্ত সখী শুনা পঢ়ে যেবে শাস্ত্ৰ সবে জানি চাৰি বেদ কৰিবে নপাৰে মুত তথাপি ভকতি নলয় নৰে যাবে অন্তৰ সংগতি কৰ্ণটক হন্ত কথা কৃষ্ণে গৈ কৰি নাহি কেও পাই সখী সুসংগ আমাক নপাৱৈ পুনু জ্ঞানী কৰ্মী লোক সাধু সংগে অৱশ্যেকে বৈশ্যকৰে মোক নপাৱৈ মুখ লাগ জাগ দানে মহামন্ত্ৰ যায় প্ৰকৃতি শততী নপাৱৈ আমাক একা নহিও বাসে নকৰয় বৈশ্যমুখ পৰম নাশে আন কৰ্ম কৰিয়া
মিছাত মৰ লোকে অভকতৰ সংগত হৈ মক পাৱে মোকে কহিলো মহাগুইপ কথা কৌধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ জয় কৃষ্ণ। এতিয়া এই সমস্তৰ উদ্ধৱে কৃষ্ণক কোৱাৰ লগে লগে কৃষ্ণৰ প্ৰভু ভগৱন্তই কৈছে যে হে সখী ইয়াৰ কাৰণ মই তোমাক কওঁ শুনা। যদিও এজন লোকে 4 বেদ 14 শাস্ত্ৰৰ কথা জানিব পাৰে যদিহে তেওঁ মোক ভক্তি কৰা নাই। কিন্তু আমি যদি কৃষ্ণক ভক্তি কৰা নাই 1 2 নম্বৰত কৈছে যদিহে সেইজনে আকৌ সাধুসংগও কৰা নাই। এটা আমি কি প্ৰয়োজন পৰিছে নহয় জানো এনেকৈ ৰাতি টোপনি ক্ষতি কৰি থাকিবলৈ যে এয়া হ'ল সাধুসংগ। সাধুসংগত থাকি যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা যায় তেনেহ'লে সেয়াই হৈছে ভক্তি। আৰু সেই ভক্তি মাধ্যমে আমি জীৱক গতি দিব পাৰিম, ভগৱন্তক আমি বন্দী কৰি ৰাখিব হৃদয়ত পাৰিম। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল কি সদায়তো আমি সাধুসংগ কৰিবলৈ ক'ত ল'ম ক'ত কৰিম নহয় জানো বাৰু। সদায়তো সাধু নাপাম, তেতিয়া সাধু আমি বনাব লাগিব ঘৰখনক আমি সাধু কৰিব লাগিব। আমি এনেকৈনো সদায় প্ৰতিদিনাখনে সাধুসংগ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি গৃহখনৰ প্ৰতিজন সদস্যক আমি সাধু বনাই ল'ব লাগিব। কিন্তু আমি অকলেও কৃষ্ণ নাম লৈ থাকিলে আমি কৃষ্ণক বন্দী কৰিব সাক্ষাৎ কৰিব নোৱাৰিম। যদিহে আমি সাধুসংগ নকৰোঁ, সাধুসংগৰ মাধ্যমে আমি তেওঁক বন্দী কৰি ৰাখিব পাৰিম। ইমান সুন্দৰভাৱে কৈছে যে হে উদ্ধৱ, যদিহে কোনোজনে ব্যক্তিয়ে যাগ যজ্ঞ দান তীৰ্থৰ স্নান মহাৰ মন্ত্ৰ জপ কৰি কোটি তীৰ্থৰ যদি তেওঁ স্নান কৰে, একাদশী ব্ৰত পালন কৰে, উপবাসে থাকে, তথাপিতো তেওঁ কিন্তু মোক বৈশ্য কৰিব নোৱাৰে। চাওক, সেইকাৰণে একাদশী যে আমাৰ বহুতে পালে, আমাৰ লগৰো আছে বহুত একাদশী পালা। একাদশী আচলতে কি হয়, একাদশী হয় না বাৰু ব্ৰত বুলি কয়। একাদশী মানে কি, একাদশ ইন্দ্ৰিয়ক যদি আমি সেইদিনাখন ব্ৰত বশ কৰিব পৰা নাই তেতিয়াহ'লে একাদশী ব্ৰত হোৱা নাই, ব্ৰত হোৱা নাই। কিন্তু হয়নে বাৰু, একাদশ ইন্দ্ৰিয়ক সেইদিনাখন দমন কৰি ৰাখিব লাগিব। বোলে মই একাদশীৰ কাৰণে একো অন্নই নলওঁ, আজি একোৱেই বোলে নাখাওঁ, কিন্তু যদি সেই একাদশ ইন্দ্ৰিয়ক যদি আমি দমন কৰিব নোৱাৰোঁ, বেলেগ বেলেগ ভাৱনা লৈ আছোঁ, সেই একাদশী ব্ৰত কিন্তু কামত নাহিব। সেইকাৰণে একাদশীৰ দিনাখন সাধুসংগ কৰিব লাগিব। সেই সাধুসংগত কেৱল কৃষ্ণ কথাত থাকিব লাগিব, উপবাসে থাকি, তেতিয়া কামত আহিব। সেই সাধুসংগই হৈ গ'ল, ভক্তি হৈ গ'ল। আজি উদ্ধৱে কৈ আছে যদিহে সাধুসংগত মোক ভক্তি নকৰে মোক বৈশ্য কৰিব নোৱাৰে। আৰু কোটি তীৰ্থৰ আমি স্নান কৰিলেও নহ'ব, আমি প্ৰথম চাব লাগিব নিজৰ লগত থকা ভগৱন্তজনক আমি বিচাৰি ল'ব লাগিব। আমি আত্মবুদ্ধি হ'ব লাগিব, আত্মপৰিচয় হ'ব লাগিব। যেতিয়ালৈ আমি আত্মবুদ্ধি আত্মপৰিচয় হ'ব নাই, নিজক চিনি নাপাম, তেতিয়াহ'লে আমি বিশ্ব ব্ৰহ্মাণ্ডত কাৰোবাক ক'ৰবাত বিচাৰি ফুৰিলেও আমি নাপাম। আৰু সেই তীৰ্থত যদি ভগৱন্তক বিচাৰি যাওঁ আমি নাপাওঁ, আমি সাধুসংগত পাম। সেইকাৰণে কৈছে হৰিক ন ভজিলো অ হে ৰমন, নেলাগে যাবলৈ কাশী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই মোহন বাংশী লৈ, ভকত সংগে কৃষ্ণ আছে হিৰৈ। হয়নে বাৰু, বিশ্ব ব্ৰহ্মাণ্ড তীৰ্থত আমি ভগৱন্তক বিচাৰি গ'লে নাপাম। এই সাধুসংগত স্বয়ং জগতৰ
ঈশ্বৰ সমস্তৰ তেওঁ পাৰিষদ সহ 33 কোটি দেৱতাৰ সমস্ত তীৰ্থৰ আজি ভৰত প্ৰভুজনৰ গৃহত উপস্থিত আছে কেহে কৈছে কৃষ্ণৰ নিৰ্মল সত্য কথাৰ হুৱে জৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে প্ৰত্যেকে কৰে নিব্ৰাস আজি সমস্ত তীৰ্থ আছে এই মহান তীৰ্থত আমি কেনেভাৱে সেৱাৰ কৰি আজি এই তীৰ্থত কি কি নিজৰ জীৱনত থকা বেয়া গুণ কৰ্ম খাদ্যৰ খোৱাৰ অভ্যাস আজি এৰিব পাৰোঁ এয়া মহান তীৰ্থ আমি যদি জগন্নাথলৈ গ'লো ন প্ৰভু তাত গ'লে কিবা এৰি থৈ আহিব লাগে বিসৰ্জন দিব লাগে হয়নে বাৰু তালৈ যাওঁতে আপোনাৰ আজি বৰ্তমান সময়ত যাবলৈ হ'লে মোটামুটি 20,000 টকা লাগিব ট্ৰেইনত গ'লেও আৰু সময় লাগিব 12-15 দিন লাগিব ইমান কষ্ট কৰি ধন খৰচ কৰি দিন খৰচ কৰি তাত যাই কি এৰিব দুটা বা তিনিটা কিবা আপোনাৰ বেয়া গুণ এৰিব এই যে মহান মহান তীৰ্থ ইয়াতে উপস্থিত আছে ইয়াতে আমি এটা দুটাকে এৰিব লাগিব আজিলৈ আমি এই অভাজনে তেনে কোনো তীৰ্থ দৰ্শন কৰা নাই চকুৰে দৰ্শন কৰা নাই শাস্ত্ৰ মাধ্যমে দৰ্শন হৈছে কিন্তু আমি জীৱনৰ বেয়া দুই এপদ এৰিবলৈ আৰম্ভ কৰিছোঁ এয়া মহান তীৰ্থত সাধু সংগত সেইকাৰণে কৈছে আপোনালোকৰ আমাৰ জীৱনত যিমান বেয়া গুণ আছে এখন দীঘল লিষ্ট কৰোঁ বেয়া ভাল নহয় কিন্তু বেয়াটোহে আমি লিখিব লাগিব ভালটো আমাৰ লিখাৰ প্ৰয়োজন নাই লিখিলোঁ যিমান বেয়া আছে আৰু বেয়া খাদ্য খোৱা বেয়া কথা কোৱা সংৰাপ বেয়া কৰ্ম কোৱা বনাই ল'লোঁ আৰু এই মহান মহান তীৰ্থ য'ত সাধু সংগ হয় তাত গৈ অকণমান সময় মনে মনে বহি সেৱা কৰি মনে মনে অহা সময়ত ঈশ্বৰক অৰ্পণ কৰি কাকো ক'ব নালাগে তাই এটা বেয়া গুণ কাটি দিয়ক সেইদিনাখন অৰ্পণ কৰি ইয়াত লাল দাগ মাৰি দিয়ক কমাই গৈ থাককচোন যাওঁতে যাওঁতে বেয়া যেতিয়া নাইকিয়া হৈ যাব তেতিয়া ভালবোৰ ইয়াত ল'ব ধৰি ল'লোঁ ভৰত প্ৰভু গৃহত আমি প্ৰথমে বহিলোঁ যিটো ৰুমত তাত যি কেইটামান ডানলপ চোফা আছে তেওঁ আৰু তাতকৈ উন্নত মানৰ ভাল বস্তু আনিলে ন বহু তাতে থ'ব আপুনি সেইকেইটা যদি উলিয়াই নিদিয়ে তাত থ'ব পাৰিবনে আপুনি বাহিৰত থ'ব লাগিব তদনুম আমাৰ লগত বেয়া সোপাই ডিঙি গড়লৈ ভৰি আছে এই বেয়াখিনিক যেতিয়া আমি উলিয়াই নিদিম ভাল বস্তু কেতিয়াও আমি যিমানে চেষ্টা নকৰোঁ ওপৰতে আহিব ঠেলা হেঁচা কৰি থাকিলে আঁতৰি যাই থাকিব আঁতৰি গৈ থাকিব নাথাকিব জানিব আমি জীৱনত কৰি থকা বেয়া কাম কৈ থকা বেয়া বাক্য খাই থকা বেয়া খাদ্য এইবোৰ আমি এৰি দিয়া নাই দিনে ৰাতি আমি ভাগৱত ভাগৱত বুলি দৌৰি ফুৰিছোঁ একো কামত নাহিব এই কথাখিনিকে সুন্দৰভাৱে আজি উদ্ধৱ মহন্তক কোৱা চলে কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে কথা হে উদ্ধৱ কাণে কাণে কোৱাহে কথা আমি আজি কি কৈছোঁ মাইক ফোন লগাই চিঞৰি আছোঁ হয়নে বাৰু তথাপিতো কিন্তু শুনিলেও লোকসকলে গুৰুত্ব নিদিয়ে কিন্তু এই কথাখিনি ক'ব দিছে কাক একান্ত ভক্তসকল আপোনালোক একান্ত ভকত সেইকাৰণে আপোনালোকৰ লগত আমি আজি কৃষ্ণ কথা আলোচনা কৰিছোঁ যা হওক গুৰু সমস্ত মাতৃ সমস্ত এতিয়া একান্ত ভকতকহে এই কথাখিনি ক'ব দিছে উদ্ধৱক কৈছে তুমি মোৰ একান্ত ভকত পৰম বান্ধৱ সেইকাৰণে এই গোপন কথাখিনি তোমাক মই কাণে কাণে ক'লোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে সেই কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱক দিয়াৰ উপদেশৰ মাধ্যমে আমাৰ সমস্ত কলিযুগৰ লোকৰ বাবে উপদেশ প্ৰদান কৰিছে আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ইহবতো অধিক নেকপা মতি ভকতৰ সংগত পাই লেক মোৰ গতি বিভীষণ বীৰ বিষ পৰ্বাব জামুৱন্ত জটায়ুষু গ্ৰীব মালা কৰ পুঁজি ব্যাধ ধৰ্মটো ধাৰ ধীৰ্য ভাৰ্যা বৰ্জবাজি গোপীয়না দুটা বক্সত এটা থকা নাই নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ দেৱতুতিৰ থত কৰি ভকতে সেৱৰ ভকতক ভজিলে গুচয় কৰ্মজৰ কৰৈতে ভকতি চৰ মুখ মাৰি
পঢ়িলো তোমাত ইটো সখিত বাণী এৰাম মই এৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ এৰে সৰি সংগতি সন্তৰ এতেকে লৈ উক সাধু সংগ সৰ্ব শুনিও ক সখীয়াবে সাধুৰ শকতিহে সমস্তে পুই নৰুহুৱে পাত্ৰ জানি নিজ ধৰ্ম তেজি মোক ভোজৈ মাত্ৰ সুদীৰ্ঘ বিশ্বাসে মোৰ কৰিলে বৈশ্য ইহি মহাসাধু সখী কহিলো আৰাম আনদেৱ নৰাধে নৌ সাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধ্বৰ অজানা সেহি মহাসাধু সখী সুখে তৰ জয় কৃষ্ণ কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱক কৈছে হে উদ্ধৱ যে এনেভাৱে সৎসংগৰ দ্বাৰাহে সাধুসংগৰ দ্বাৰাহে মোক বৈশ্য কৰিব পাৰে আৰু সেইসকলে মুখ্যটো অধিক সুখ পায় সাধুসংগত যে সেইকাৰণে কৈছে এইভাৱে সাধুসংগ কৰি যক্ষ ৰক্ষক বৃক্ষসকল পক্ষীসকল আৰু স্ত্ৰী ক্ষুদ্ৰ অন্তৰ্জাতি অধম চাণ্ডালেও এইসকলে পাপ নাশ কৰি সেই সৎসংগৰ দ্বাৰা গতি লাভ কৰিছে অৰ্থাৎ ব্ৰজ গোপীসকল সেই বৃন্দাবনত থকা আপোনাৰ বৃক্ষসকল নহয় জানো এনেভাৱে এইসকলে যে সৎসংগৰ দ্বাৰাই গতি সাধন কৰিলে যে এনেকৈ কৈছে জাম্বুবন্ত জটায়ু সুৰগীৱ হনুমান বিভীষণ বীৰ বিপৱাৰ বলিবান মালাকা কুজি বিয়া ধৰ্ম তুলাধাৰ দ্বিজৰ ভাজ্যা বজ্ৰৰ বাজি গোপী অনাচাৰ এই সমস্তই কিন্তু কেৱল সাধুসংগৰ দ্বাৰাহে গতি সাধন কৰিছে যে সেয়া আমি দশম স্কন্ধত পাইছোঁ যা হওক ইতিমধ্যে কৈছে যে হে উদ্ধৱ কৈছে এইকাৰণে কি কৈছে দেৱটো তীৰ্থতকৈ ভকত এখেব ভকতক ভজিলে গোচৰ কৰ্মজ যে সেই দেৱতাক ভজনা কৰাতকৈ তীৰ্থৰ স্নান কৰাতকৈ কেৱল ভকতক ভজনা কৰা ভকতক সেৱা কৰা এয়াই হৈছে সমস্ত উত্তম আৰু ভকতক ভজিলেহে আমাৰ কৰ্মজড়তা এই মায়াৰ বন্ধনৰ পৰা আমি মুক্তি হ'ব পাৰিম সেইকাৰণে কৈছে যে হে উদ্ধৱ যে সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীহ বিশ্বাসে সখী লৈও আমাত নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ সমস্তৰ পাপত মই কৰিব আজি উদ্ধৱক কৈছে কৃষ্ণই কি বুলি কৈছে কৈছে সুদীহ বিশ্বাসে মোৰ কৰিলে ক বৈশ্য সেহি মহাসাধু সখী কহিলো ৰহস্য যে যিজনে সুদৃঢ় বিশ্বাসে মোক ভক্তি কৰি বৈশ্য কৰিব সেইজন মহাসাধু আৰু সেইজনক মই প্ৰতিটো মুহূৰ্ততে তেওঁক উদ্ধাৰ কৰিম সকলোবোৰ ধৰ্ম কৰ্ম এৰি একান্তভাৱে যিজনে মোৰ ওচৰত শৰণ ল'ব তাৰ সমস্ত দায়িত্ব মই ল'ম বুলি কৈছে হয়নে বাৰু আজি কৈ আছে আমি ভাবিব পাৰোঁ মনত সংশয় থাকিব পাৰে এইসোপা কৰি আছোঁ দেৱ পুজি আছোঁ বেয়া নাপাব যদিও কোনোবাই আছে কৈ থাকোঁ আমাৰ কোনো আপত্তি নাই আজি ভাগৱতৰ পদৰ কথা আমি আলোচনা কৰি আছোঁ
কিন্তু এইখিনি নকৰিলে কিন্তু গতি সাধন কৰিব পৰা নাযাব আমি যদি বিভিন্নজন দেৱতাক পুজি থাকোঁ আমাক জীৱাত্মা পৰমাত্মা আমি কেতিয়াও এক কৰিব নোৱাৰোঁ তাৰ প্ৰত্যুত্তৰ প্ৰমাণস্বৰূপ ভাগৱতৰ প্ৰথম স্কন্ধত দিয়া আছে ঋষি সমস্তই কি কৈছিল হয়নে বাৰু খুটক যে আমি যাগ যজ্ঞ কৰোঁতে আমাৰ শৰীৰটো ধোঁৱা বৰ্ণ হৈ গ'ল কিন্তু স্বৰ্গৰ পৰা ওপৰলৈ যোৱা পথটো দেখা নাছিলোঁ সেইজন ৰজা পৰীক্ষিতে 7 দিন কৃষ্ণ কথা শ্ৰৱণ কৰি গতি সাধন কৰিলে তুমি আমাকো কৃষ্ণ কথা শ্ৰৱণ কৰোৱা হয়নে বাৰু গতিকে এয়া হৈছে কি ভাগৱত ধৰ্ম যদি আমি এজন প্ৰভু বা আইসকলে অন্তিম সময়লৈ যদি সেই দেৱ পূজাবোৰ কৰি থাকোঁ শুদ্ধৰ ব্ৰহ্মাণ্ডই হওক বিশ্ব ব্ৰহ্মাণ্ডই হওক তেনেহ'লে আমি গতি সাধন কৰিব নোৱাৰিম আজি কৃষ্ণ প্ৰভু ভগৱন্তই সুন্দৰভাৱে উদ্ধৱক কোৱা চলে আমাক সমস্তক বুজাই দিছে কৈছে আন দেৱ নৰাধে নসাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰয় জানা সেহি মহাসাধু সখী সুখে তৰয় যে হে উদ্ধৱ অন্য দেৱতাক আৰাধনা নকৰে সেইজন মোৰ ভকতে স্বৰ্গ কামনা নকৰে তেওঁ সুখতে হওক দুখতে হওক মোৰ গুণ নাম মুখৰ পৰা নেৰে আৰু তেওঁ হৃদয়ে সদায় মোৰ ৰূপ চিন্তা কৰে সেইজনে মহাসাধু তুমি জানিবা উদ্ধৱ সেইজনে সুখে এই সংসাৰখন তৰি যাব পাৰে আমি এইবোৰ কথা খুব গুৰুত্ব দিব লাগিব শুনো আৰু পঢ়িব লাগে আৰু এৰি দিওঁ সেইকাৰণে কৈছে যে সেইজনে হ'লে মোৰ সাধু কোনজন আমি অন্য দেৱতাক পূজা নকৰা অন্য দেৱতাক পূজা কৰিলে স্বৰ্গ কামনা কৰা হ'ব স্বৰ্গ সুখৰতো একো সুখেই নাই আমাৰ যে সাধু সংগ কৰা অকণমান সময় যি সুখ স্বৰ্গত বোলে গোটেই থকা দিনকেইটাও সেইটো সুখ নাপাওঁ শাস্ত্ৰটো ভাগৱতত উল্লেখিত কৈছে যা হওক সেয়ে কৈছে সেইজনে পাব যিজনে হৃদয়ত মোৰ ৰূপ চিন্তা কৰিব আৰু মুখত ৰাম নাম ল'ব সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ জয় কৃষ্ণ আহক পিছৰ পদলৈ আগবাঢ়ি গৈছোঁ তাৰো সংগে খনেকে মাগু কেইটা হ'ল আধা ঘণ্টা যোগাই দিম 3টা 4টা তেতিয়া সেই 1.5 ঘণ্টামান বহিব হৈ যাব 4:30টাত সময় দিব প্ৰসাদ চকাত লৈ খাই ভাঙালৈ সময় যাব আপুনি দেখিলা বেবিচাৰি দুষ্ট যত গোপৰ থাকো সৰ্বদা সখী তৈয়াৰ হৈ গ'লগৈ চাব দিছোঁ ঠিক আছে তুমি এতিয়াহে তৈয়াৰ কৰি থৈছ লাগিব চিধা আছিলে আগৰ ভিডিঅ' চিধা আছে মই দেখি আছোঁ মোবাইল তুমি লাওঁতে এতিয়া তৈয়াৰ হৈ গৈছে কি বেয়া কৈছা তুমি চাবাচোন তুমি একে মুঠ মাত্ৰ তুমি লৈও নকৰিবা ভয় মই কৰিব অসৈতে বোলো ধববা ধবতো
বুজেবে নজানে তার রেখে আনো কর্ম ভকতি তৰিবে তুমি থিৰ কৰা মতি লৈও সাধু সংগ সখী সুখে সাধা গতি জয় কৃষ্ণ আজি সুন্দৰভাৱে কৈছে যে কৈছে তাৰ সংগে ক্ষণেকে আমাকো কৰে বৈশ্য পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য জগতৰ যিমান ধৰ্ম কৰ্ম আছে কৰিলেও কিন্তু সাধু সংগত অকণমান সাধুৰ চৰণ ৰেণু লোৱাৰ সমান সেইবোৰ ধৰ্ম কৰ্ম হ'ব নোৱাৰে সেইকাৰণে আমি পোনপ্ৰথমে আহি ভকতৰ সেৱাটো আমাৰ লোৱা যায় বহুতকে দেখা যায় সেৱা চেৱা নলৈ আহিলে মনে মনে বহি থাকে পিছফালে অহা কোনো অৰ্থই নাই সদায় এটাই কথা জানিব আপোনালোকে সাধু সংগত যাওক নামঘৰলৈ যাওক তীৰ্থলৈ যাওক এই সমস্ত নামঘৰ তীৰ্থত আপোনালোকে দেখিব তাত কিন্তু সমস্তজন একান্ত ভকত নহয় কিন্তু তাৰ মাজতে এজন বা দুজন একান্ত ভকত থাকে এই একান্ত ভকতৰ দ্বাৰা সমস্তজন একান্ত হৈ যায় সেইকাৰণে কোনজন একান্ত ভকত আপোনালোকেও নাজানে আমিও নাজানো হয়নে বাৰু তে একান্তজনহে চৰণৰ ৰেণু ল'ব দিছে তে একান্তজনৰ চৰণৰ ৰেণু ল'ব যাওঁতে এতিয়াতো আপুনি কোনোজন একান্ত নাজানিব সেইকাৰণে দুৱাৰ দলিতে সেৱাটো লওঁতে ক'ব লাগিব হে প্ৰভু আজি তোমাৰ একান্ত ভকত যাতে চৰণৰ ৰেণু মুখ সিহঁত থাকে এই দুৱাৰ দলিতে সেই সেৱাটো লৈ পেলাই লোৱাৰ পিছত সেই একান্তজনৰ চৰণৰ ৰেণুহে যাব কিন্তু এই দুকান্ত তিনিকান্ত বহুকান্তসকলৰ চৰণৰ ৰেণু তেওঁ সিহঁত নাযায় তেওঁ যদি শুদ্ধ সত্ৰে সেই অকণমান সময় সেৱালৈ গ'ল যদি তেওঁ অহা সময়লৈ আগমুহূৰ্তত একান্ত ভকতো নাছিল তেওঁ গৃহলৈ যোৱাৰ পিছত যদি একান্ত ভকত আছিল তেতিয়াও কিন্তু তেওঁ চৰণৰ ৰেণু সি তাত পৰিবই তাৰ প্ৰত্যুত্তৰ প্ৰমাণ এবাৰ নাৰদে বৈকুণ্ঠলৈ গৈছিল প্ৰভুৰ ওচৰলৈ নাৰদে নিজকে ভকত বোলাই ফুৰে নহয় নহয় জানো নিজকে ভকত ভকত বুলি বাহাদুৰি কৰে আমাৰ আছে নহয় এচাম নিজে বৰ ডাঙৰ ভকত বুলি ভবা তেতিয়া নাৰদ গৈ যেতিয়া উপস্থিত হ'ল দূৰতে নাৰদৰ দেখি কৈছে অ' নাৰদ আজি মই তোমাৰ লগত কথা পাতিব নোৱাৰিম বোলে প্ৰভু কিয় এই মোৰ একদম বৃহৎ জ্বৰ ময়ো নে পাছো ঠিক নাই বুলিছে প্ৰভুৱে নাৰদে চিন্তা কৰিছে সৰ্বনাশ অ' প্ৰভু নাই নাই কৈছে আপুনি সেইটো কৰিলে নহ'ব নহয় আপুনি জীয়াই থাকিব লাগিব বোলে অ' নাৰদ এটা কথা নহয় এই তোমাকতো চবে ভকত ভকত বুলি কয় তুমিতো বৰ ডাঙৰ ভকত গতিকে তোমাৰ অকণমান চৰণৰ ৰেণু মুখ ক্ষত দিয়াচোন মোক চাগে ভালেই হৈ একা বুলি ক'লে এই প্ৰভু মই নোৱাৰিম বুলি কৈছে বোলে একো নহয় দিয়া তুমি ভকত যেতিয়া আৰু নাই প্ৰভু যদি আমাৰ চৰণৰ ৰেণু তোমাক ক্ষত দিয়া যায় মই 7 কোটি নৰকত যাব লাগিব বোলে দিয়া তেতিয়াহ'লে তুমি যোৱাই আৰু তোমাৰ লগত মই কথা পাতিব নোৱাৰিমেই আৰু তেতিয়া নাৰদে কৈছে নাই প্ৰভু কিবা এটা কৰিব লাগিব বোলে হেৰি নহয় নাৰদ এই বজ্ৰ গোপীসকল ভকত বুলি শুনিছোঁ যোৱাচোন তুমি তালৈ কিছু গোপীসকলে পদধূলি দিলে মোক ইচাগে ক্ষত ল'লে মূৰৰ বিষটো ভালেই হয় নাৰদে দেৰি নকৰিলে আৰু ঢেঁকীত উঠি বিনা বাই নাৰায়ণ কৰোঁতে পালেই গৈ যায় আৰু নাৰদে যোৱাৰ লগে লগে গোপী সমস্ত আগুৰি আহিলে আহি সুধিছে নাৰদক হে দেৱকী নাৰদ আমাৰ প্ৰভু ভালে আছেনে হেৰি ৰ'বা ভালে আছে প্ৰভু মই না বাছে ঠিক নাই বোলে কি হৈছে প্ৰভু প্ৰভু একদম সাংঘাতিক জ্বৰ মাথা বিষ বোলে কিবা এটা কৰিব লাগিব বোলে হেৰি নহয় তোমালোকক এতিয়া ভকৰ কাৰণে প্ৰভুৱে পঠিয়ালে তোমালোকৰ মানে অলপ চৰণৰ ৰেণু ক্ষত নিবলৈ তেতিয়া লগে লগে এগৰাকীয়ে ক'লে বোলে হেও নাৰদ প্ৰভুক যদি আমাৰ চৰণৰ ৰেণু ক্ষত দিব লগা হয় আমি 7 কোটি নৰকত যাম নাই কৈছে নোৱাৰিম তাই এজনী আহি গোপীয়ে মাত লগালে বোলে হেয়া দেৱকী নাৰদ দিয়া তোমাৰ অঞ্চল পাৰি দিয়া উতৰি পাৰি দিয়া কিয় প্ৰভুক বচাবলৈ হ'লে 7 কোটি কি 9 কোটি নৰকত যাম তথাপিতো প্ৰভুক বাচাম বুজি পালেনে এই যেতিয়া নাৰদে অঞ্চল পাতি দিলে সমস্ত গোপীয়ে নিজৰ চৰণ জোকাৰি পদধূলি দিলে নাৰদে টোপোলা বান্ধি লৈ পুৰা দৌৰিছে একে ঢেঁকীত উঠিলে আৰু দূৰতে দেখি কৈছে হেৰ' নাৰদ আহিলা বোলে হয় প্ৰভু অ' পদধূলি দিলেনে অ' প্ৰভু দিলে মই লৈ আছোঁ নাৰদে দাঙিব পৰা নাই খুব অকণমান টোপোলা কৰি লৈ গৈছে কয় হ'ব দিয়া মই পালোঁগৈ তাতে পেলাই থৈ আহা বুলি কৈছে এই তাত যে
গোপী সমস্তই পৰধলি দিলে ভগৱন্তৰ চৰণত পালে তদনুৰূপ আমিও সেই সাধুসংগ নামঘৰলৈ গ'লে ভাগৱত অনুষ্ঠান ভকত সংঘলৈ গ'লে এটাই কামনা কৰিব ভগৱন্তৰ নামত বোলে প্ৰভু আজি এই সাধুসংগলৈ আহিলোঁ এই তোমাৰ একান্ত ভক্তৰ যাতে চৰণেনো মুখিয়ত থাকক এইখনে তোমাৰ ওচৰত কামনা কৰিলে একো বিচাৰিব নালাগে আমি ঐশ্বৰ্য বিভূতিৰ বিচৰাৰ প্ৰয়োজন নাই তেতিয়া ধৰি ল'ব একান্ত ভকত যদি আপুনি মই থকা অৱস্থাত নাছিল এই ঘৰলৈ যোৱাৰ পিছত যদি কোনোবা এজন একান্ত আহিল তেওঁ চৰণেনো কিন্তু সিহঁত যাব